আগন্তুক ৰঙালী বিহু বাবে বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয় সমিতিৰ তৰফৰ পৰা সকলোকে আমি শুভেচ্ছা জনাইছোঁ ৰঙালী বিহুৰ। আগন্তুক ৰঙালী বিহু সম্পৰ্কত বৃহত্তৰ গুৱাহাটী সমন্বয় সমিতিৰ তৰফৰ পৰা আমি ইতিমধ্যে যোৱা 2 বছৰ ধৰি শ্ৰেষ্ঠ বিহু সংগঠকৰ এটা সন্মান আমি জনাই আহিছোঁ। আমাৰ বিহু মঞ্চ বিহুৰ লগত আমি জড়িত, মঞ্চ বিহুৰ সমস্যাৰ লগত আমি জড়িত। সেইকাৰণে আমি মঞ্চ বিহুৰ লগত জড়িত বিহু সংগঠকৰ ভিতৰত শ্ৰেষ্ঠ বিহু সংগঠক হিচাপে আমি যোৱা 2 বছৰ ধৰি আমি সন্মান জনাই আহিছোঁ। আৰু এইবাৰ আমি 2গৰাকী ব্যক্তিক এই সন্মান যাচিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। প্ৰথম হ'ল ডক্টৰ হৰেণ দাস। তেখেত পূব গুৱাহাটী বিহু সন্মিলনৰ বহু বছৰ ধৰি সাধাৰণ সম্পাদক আৰু সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু বিহু সংগঠনৰ লগত তেখেত জড়িত। গতিকে আমি প্ৰথমগৰাকী ডক্টৰ হৰেণ দাস ডাঙৰীয়াক আমি এই সন্মান দিবলৈ সিদ্ধান্ত লৈছোঁ। দ্বিতীয়তে আৰু এগৰাকী বিহু সংগঠক, তেখেত হৈছে ঢপলীয়া বিহুৰ তেখেত সভাপতি, প্ৰাক্তন সভাপতি আছিল। তেখেত আপোনাৰ মনোৰম টিমুং। এই মনোৰম টিমুং ডাঙৰীয়াকো আমি তেখেত এগৰাকী বৰ্ষীয়ান কৰ্মী, তেখেতকো আমি এই সন্মান যাচিবলৈ সিদ্ধান্ত লৈছোঁ। এই আগন্তুক ৰঙালী বিহুত এই 2গৰাকী ব্যক্তিক আমি শ্ৰেষ্ঠ বিহু সংগঠক হিচাপে আমি সন্মান দি স্বীকৃতি দি তেখেত 2গৰাকী আমি সিদ্ধান্ত লৈছোঁ এই সন্মান জনাবৰ কাৰণে। বন্ধুসকল, আপোনালোকে জানে বৃহত্তৰ গুৱাহাটী বিহু সমন্বয় সমিতি যোৱা 15 চনত এটা বিশেষ ঘটনাৰ পৰিপ্ৰেক্ষিতত পূব গুৱাহাটী বিহু সন্মিলনৰ কাৰ্যালয়ত গুৱাহাটীৰ বহুকেইখন প্ৰায়বিলাক বিহু সমিতিৰ আমি সংগঠিত হৈছিলোঁ, একলগ হৈছিলোঁ। প্ৰায় 50গৰাকীৰ ওপৰ আমাৰ কাৰ্যকৰ্তা আমি তাত সন্মিলিত হৈছিলোঁ আৰু আমি কিছুমান দাবী লৈ, কিছুমান সমস্যা লৈ আমি আলোচনা কৰিছিলোঁ আৰু সেই আলোচনাৰ মৰ্মে আমি কিছুমান সিদ্ধান্ত লৈছিলোঁ। যেনে বিহুৰ মঞ্চত সি শিল্পীয়ে হওক বা সংগঠকেই হওক মঞ্চত পদাৰ্পণ কৰাৰ সময়ত জাতীয় সাজপাৰ পৰিধান কৰিব লাগে। ই মহিলাই হওক বা পুৰুষেই হওক, জাতীয় সাজপাৰ মানে অসমত বসবাস কৰা যিসকল জনগোষ্ঠী আছে, এই জনগোষ্ঠী সকলো জনগোষ্ঠীৰে যিবিলাক জাতীয় সাজপাৰ তাকে আমি মিন কৰিছোঁ। গতিকে মঞ্চত যেতিয়া আমি শিল্পীসকল আহে, মঞ্চত পদাৰ্পণ কৰে, তেখেতসকলেও জাতীয় সাজপাৰ পিন্ধি পেলাই মঞ্চত পদাৰ্পণ কৰাৰ কাৰণে আমি এটা নিয়ম বান্ধি দিয়া নিচিনা আমি কৰিছিলোঁ। আৰু ইতিমধ্যে মহিলাবিলাকেতো এই সাজপাৰ পিন্ধেই আৰু পুৰুষসকলেও এতিয়া ধুতি পিন্ধা আৰম্ভ হৈছে, মানে বিশেষকৈ সংগঠকসকলে। আৰু আমি নকওঁ যে সকলো শিল্পীয়ে ধুতি পিন্ধিব পাৰিব, কিন্তু আমি এইকাৰণে আমি কৈছোঁ যে মাৰ্জিত সাজপাৰ, জাতীয় সাজপাৰ বা মাৰ্জিত সাজপাৰ পৰিধান কৰিব লাগে। এইটো এটা আমাৰ সিদ্ধান্ত আছিল আৰু আমি আজিও এই সিদ্ধান্তত আমি বাহাল আছোঁ, আমাৰ বাহাল ৰাখিছোঁ। আৰু এটা আমাৰ আছিল যে গুৱাহাটীত আমাৰ গুৱাহাটীত যিবিলাক আমি বিহু সমিতি আছোঁ, সন্মিলন আছোঁ, আমি এই জাতীয় উৎসৱ ৰঙালী বিহুটো আমি প্ৰথম 7 বিহুৰ ভিতৰত আমি পালন কৰোঁ। আমাৰ সমন্বয় সমিতিৰ ভিতৰত যিসকল সদস্য আছে, আমি সকলোৱে এই 7 বিহুৰ ভিতৰত আমি বিহু পালন কৰোঁ। আৰু 7 বিহুৰ পিছত যিবিলাক অনুষ্ঠান হয়, এই বহাগী বিদায়গতে আছিল, বহাগী আদৰণি আছিল, এইবিলাক দাবী কৰাৰ পিছৰ পৰা বা আমি আলোচনা কৰাৰ পিছৰ পৰা এইবিলাক বহাগী আদৰণি, বহাগী বিদায়বিলাক প্ৰায় নোহোৱা হৈ গৈছে।
আৰু ইয়াৰ লগতে আমি কৈছোঁ যে অকল আধুনিক গীত সৰ্বোচ্চ হ'ব নোৱাৰে বিহুৰ। গছৰ তলৰ বিহু 52 চনত প্ৰথম গুৱাহাটীত আহি পেলাই লতাশিল বিহুত ৰাধা গোবিন্দ বৰুৱাই মঞ্চৰ বিহু আনি গছৰ তলৰ বিহু আনি পেলাই মঞ্চৰ বিহু পালন কৰিছিলে। সেই মঞ্চৰ বিহু পালন কৰাৰ পিছৰ পৰাই বিভিন্ন অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক লোক সংস্কৃতি আছে, লোকসংগীত আছে, লোকনৃত্য আছে, এইবিলাক ৰঙালী বিহুৰ মঞ্চত প্ৰতিফলিত হ'ব লাগে। মাথো আধুনিক গীত সৰ্বোচ্চ হ'ব নালাগে। এইখিনি কথা আমাৰ স্থিতি আছিল আগতে আৰু আজিও আছে এই স্থিতি। আৰু আমি কৈছোঁ যে ৰাতি 12 বজাৰ পিছত বিহু ফাংচন হ'ব নালাগে। হয়, কিছুমানে হয়তো 12 বজাৰ পিছত হয়তো এতিয়াও হয়তো কৰি আছে, কিন্তু আগতকৈ আমি এইখিনি কথা কোৱাৰ পিছত, চৰকাৰেও আহ্বান জনোৱাৰ পিছত, বিভিন্ন শিল্পীসকলেও আহ্বান জনোৱাৰ পিছত লাহে লাহে এই গোটেই 12 বজাৰ পিছত এই অনুষ্ঠান প্ৰায় নোহোৱা হৈছে। ক'ৰবাত দুই এখন বিহুত কেতিয়াবা কিবা অকস্মাতে হৈ যায়, সেইটো বেলেগ কথা, কিন্তু প্ৰায় চেষ্টা সকলোৱে কৰি আছে আৰু তাক আমি আদৰণি জনাই আছোঁ। ইয়াৰ লগত আমাৰ আছে যে গামোচা আমি বিচাৰিছোঁ যে মেচিনত বোৱা গামোচা, মাদ্ৰাজৰ পৰা অহা গামোচা আমি মানে বৰ্জন কৰিব লাগে বিহু সমূহে। আমাৰ ইয়াতে আমাৰ স্থানীয় শিল্পীয়ে হাতেৰে বোৱা যি শিপিনী আছে, সেই শিপিনীৰ দ্বাৰা বোৱা গামোচা আমি ব্যৱহাৰ কৰিব লাগে। সেইটো এটা আমাৰ আহ্বান আছিলে। গতিকে এই আহ্বানটো বহুতে গ্ৰহণ কৰিছে। আৰু লগতে আমি ক'ব বিচাৰিছোঁ যে যোৱা দুবছৰ ধৰি অসম চৰকাৰে বিহু সমিতিসমূহ, যিবিলাক বিহু সমিতিয়ে 7 বহাগৰ ভিতৰত বিহু পালন কৰে, সেই বিহু সমিতিসমূহক 1.5 লাখ টকাকৈ অনুদান আগবঢ়াই আহিছে। আৰু আমি আশা কৰিছোঁ যে এইবাৰো অতি শীঘ্ৰেই এই অনুদান চৰকাৰে বিহু সমিতিসমূহক প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু এইখিনি আমাৰ বৃহত্তৰ গুৱাহাটী বিহু সমন্বয় সমিতিৰ আমাৰ স্থিতি এইখিনিয়ে। আপোনালোকৰ জৰিয়তে ৰাইজৰ আগত আমি এইখিনি কথা আমি জনাব বিচাৰিছোঁ। এই সিদ্ধান্ত হ'ল প্ৰথম কথা, আমাৰ যিসকল সদস্য তেখেতসকলে 7 বিহুৰ ভিতৰত এই বিহু পালন কৰে। বহাগী আদৰণিও নকৰে, বহাগী বিদায়ো নকৰে। বহাগৰ পিছত যিবিলাক অনুষ্ঠান হ'ব সেইবিলাক হৈছে সাংস্কৃতিক অনুষ্ঠান হ'ব, বিহু নহ'ব। গতিকে আমাৰ যিবিলাক সদস্য আছে, বৃহত্তৰ গুৱাহাটী যিখিনি আমাৰ ৰঙালী বিহু সমিতি আছে বা সন্মিলনী আছে, আমি সকলোৱে 7 বিহুৰ ভিতৰত এই অনুষ্ঠান আমি সামৰণি মাৰোঁ। দ্বিতীয়তে, জাতীয় সাজপাৰ পৰিধান কৰাটো বাঞ্ছনীয়। সি শিল্পীয়ে হওক বা সংগঠকে হওক, জাতীয় সাজপাৰ পৰিধান কৰি মঞ্চত প্ৰৱেশ কৰিব লাগে। এইখিনি আমাৰ সকলোৰে প্ৰতি আমি আহ্বান। লগতে আমি এইখিনি আহ্বান আছে যে ৰঙালী বিহুটো অকল আধুনিক গীত সৰ্বোচ্চ হ'ব নালাগে। এই মঞ্চত অসমত বসবাস কৰা যিমান আমাৰ বিভিন্ন জাতি জনগোষ্ঠী আছে, এই জাতি জনগোষ্ঠীসকলৰ লোকনৃত্য, লোকসংগীত, লোকসংস্কৃতি এইখিনি প্ৰতিফলিত হ'ব লাগে। আৰু ৰাতি 12 বজাৰ পিছত অনুষ্ঠান সামৰিব লাগে। 12 বজাত এইকাৰণে লাগে, 12 বজাৰ পিছত আপোনাৰ এই শিল্পীয়ে হওক, সংগঠকে হওক, আমি দেখিছোঁ বহুত শিল্পীৰ এক্সিডেণ্ট হৈ পেলাই মৃত্যু হৈছে। গতিকে সেইকাৰণে যিবিলাক অবাঞ্ছিত ঘটনা যাতে নহয়, তাৰ কাৰণে আমি 12 বজাৰ ভিতৰত সামৰণি মৰাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু এই আমাৰ আহ্বান বেছিভাগে গ্ৰহণ কৰিছে। হয়তো কিছুমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত হয়তো 12 বজাৰ পিছতো কিছুমানে কৰি আছে, কিন্তু লাহে লাহে এইটো কমি আহি আছে। গামোচা আমি বিচাৰিছোঁ যে মেচিনত বোৱা গামোচা আমাৰ এই বিহুৰ সময়ত মেচিনত বোৱা গামোচা ব্যৱহাৰ কৰিব নালাগে। আমাৰ স্থানীয় যি শিপিনী আছে, এই শিপিনীৰ দ্বাৰা হাতে বোৱা যি গামোচা আছে, এই গামোচা আপোনাৰ ব্যৱহাৰ কৰিব লাগে। তেতিয়া আমাৰ এই শিপিনী সকলো লাভান্বিত হ'ব আৰু আমিও আমাৰ যিটো সংস্কৃতি আছে, এই সংস্কৃতি আমি বজাই ৰাখিব পাৰিম। লগতে আমি কৈছোঁ, বিগত 2 বছৰ ধৰি অসম চৰকাৰে এই অসমৰ বিহু সন্মিলনীসমূহক 1.5 লাখকৈ টকা অনুদান আগবঢ়াই আহিছে। এইটো আমি তেখেতসকলক, চৰকাৰক আমি ধন্যবাদ জনাইছোঁ আৰু আমি আদৰণি জনাইছোঁ। আৰু এই পৰামৰ্শ
আমাৰ কৈলাশ শৰ্মা ডাঙৰীয়াই জানে যে আমি চৰকাৰক আমি পৰামৰ্শ দিয়াৰ পিছত চৰকাৰে এইখিনি গ্ৰহণ কৰি পেলাই তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আগতে আৰু আমি এতিয়াও ধন্যবাদ তেখেতক আমি জনাইছোঁ আৰু আশা কৰিছোঁ যে আগৰ 2 বছৰৰ দৰে এই বছৰো এই 1.5 লাখ টকা অনুদানটো অতি শীঘ্ৰে আগবঢ়াব। আৰু লগত আমাৰ এটা সিদ্ধান্ত আছিল যে আমি বৃহত্তৰ গুৱাহাটী বিহু সমন্বয় সমিতিৰ তৰফৰ পৰা যোৱা 2 বছৰ ধৰি আমি শ্ৰেষ্ঠ বিহু সংগঠকৰ আমি এটা সন্মান আমি আগবঢ়াই আহিছোঁ। যিবিলাক ব্যক্তি সংগঠক বিহুৰ লগত জড়িত আৰু তাৰ মাজৰ পৰা আমি শ্ৰেষ্ঠ বিহু সংগঠকক আমি এটা স্বীকৃতি দিয়াৰ আমি প্ৰয়াস কৰিছোঁ। আমি যোৱা 2 বছৰ ধৰি কৰিছোঁ আৰু এই বছৰ আমি এটা সিদ্ধান্ত লৈছোঁ যে ডক্টৰ হৰেণ দাস তেখেত পূব গুৱাহাটী বিহু সন্মিলনৰ প্ৰাক্তন সভাপতি, বহু বছৰ ধৰি সভাপতি আছিল, সাধাৰণ সম্পাদক আছিলে, তেখেতক আমি এইবাৰ 2গৰাকীক আমি বাছনি কৰিছোঁ। প্ৰথমগৰাকী হ'ল ডক্টৰ হৰেণ দাস আৰু আনগৰাকী হৈছে আমাৰ টিমুং ডাঙৰীয়া মনোৰাম টুমুং হৈছে আপোনাৰ ঢপলীয়া বিহুৰ প্ৰাক্তন সভাপতি আৰু তেখেত এজন বৰ্ষীয়ান কৰ্মী, তেখেত জনজাতীয় ব্যক্তি আৰু বিহুৰ লগত আজি ওতঃপ্ৰোতভাৱে বহু বছৰ ধৰি জড়িত আছে। গতিকে তেখেতকো আমি তেখেতৰ নামটো আমি শ্ৰেষ্ঠ বিহু সংগঠক হিচাপে এই 2গৰাকীৰ নাম আমি বাছনি কৰিছোঁ আৰু এই বছৰ আমি তেখেত 2গৰাকীক আমি এই শ্ৰেষ্ঠ বিহু সংগঠকৰ সন্মান আমি যাচিব ওলাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।